গৌৰীপুৰত বিনামূলীয়া চিলাই প্ৰশিক্ষণ কেন্দ্ৰ শুভ মুকলি অনুষ্ঠান। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আশাবাদী প্ৰাৰ্থী আৰু ৰাজনৈতিক দলত থকা সকলৰ সভা সমিতিৰ সংখ্যা বৃদ্ধি হৈ আহিছে। কিন্তু তেনে সময়তে অৰ্থাৎ নিৰ্বাচনৰ আগমুহূৰ্ততে গোলকগঞ্জ সমষ্টিৰ কিছু স্থানত দেখিবলৈ পোৱা গৈছে কিছু পৃথক ছবি। উল্লেখ্য যে সুজল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা বিডিচি প্ৰাক্তন কাৰ্যবাহী সদস্য সুজল সিংহই সমগ্ৰ ধুবুৰী জিলাৰ কিছু স্থানৰ দৰিদ্ৰ নিবনুৱা মহিলাসকলৰ সবলীকৰণৰ কথা চিন্তা কৰি ধুবুৰী জিলাৰ কিছু স্থানৰ লগতে গৌৰীপুৰৰ সুভাষপল্লী দীপজ্যোতি ক্লাবত চিলাই মেচিনৰ প্ৰশিক্ষণ চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। লগতে উক্ত মুকলি অনুষ্ঠান সভাত সুজল সিংহই কৈছে সুজল ফাউণ্ডেশ্যনৰ পৰা সমগ্ৰ ধুবুৰী জিলাত ৩,০০০ নিবনুৱা লগতে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাক বিনামূলীয়াকৈ চিলাইৰ প্ৰশিক্ষণ দি আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্য আছে বুলি সভাত মত প্ৰকাশ কৰে। আৰু লগতে তেওঁ কৈছে আজিকালি চিলাই কৰ্মত দাম বেছি আৰু সেই চিলাই কৰ্ম জানিলে কাৰো পৰা টকা বিচৰাটো দূৰৰে কথা, নিজ ঘৰখন ধুনীয়াকৈ চলাব পাৰিব। লগতে বিভিন্ন উন্নয়নমূলক কথাত উপস্থিত ৰাইজৰ মাজত নিজৰ মনৰ কথা প্ৰকাশ কৰে। তাৰ পিছত প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ মাংগলিক কাৰ্যৰ যোগেদি নিজ হাতেৰে প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, কুইক নিউজ অসম। এইটোৱে জনা যে আপোনালোকে জানে যে বিনামূলীয়া চিলাই প্ৰশিক্ষণ কেন্দ্ৰ সজল ফাউণ্ডেশ্যন আৰু বেংগলী ফেডাৰেশ্যনৰ উদ্যোগত আমি যৌথভাৱে কৰি আছোঁ। তো আমি 10টা চিলাই প্ৰশিক্ষণ কেন্দ্ৰ ইতিমধ্যে গৌৰীপুৰ আজি হৈ গ'ল, গোলগঞ্জত 2টা হৈ গ'ল, হালাকুৰাত হৈ গ'ল। ঠিক তেনেকুৱাকৈ আমি 10টা ইতিমধ্যে ফেব্ৰুৱাৰী মাহত কমপ্লিট কৰি 10টা প্ৰশিক্ষণ কেন্দ্ৰ 6 মাহৰ কাৰণে চলিব। 6 মাহৰ পিছত আমি মহিলাসকলক চাৰ্টিফিকেট দিয়া হ'ব NGOৰ ফালৰ পৰা আৰু নিডি পাৰ্চনক চিলাই মেচিন দিয়া হ'ব। আৰু আমি ভাবি আছোঁ যে 6 মাহ এইটো ইয়াতে চলাম, 6 মাহ পিছত আকৌ এই 10টা মেচিন, যে 10টা আমাৰ 100 মেচিন আছে, এই 100 আমি আকৌ বেলেগ জেগাত লৈ যাম। এনেকুৱাকৈ আমি ঘূৰাই থাকিম কোকৰাঝাৰ, ধুবুৰী এইবিলাক অঞ্চলত য'ত আমি পাতিব পাৰোঁ। লাষ্ট 4-5 বছৰ একদম কমপ্লিট কৰিম, ঘৰে ঘৰে শিকাই দিম। আৰু তাৰপিছত আমি আৰু এটা টাৰ্গেট লৈছোঁ যে আজিকালি আমাৰ বিউটিচিয়ানটো খুব ইম্পৰ্টেণ্ট হৈ গৈছে মহিলাসকল, তো তাতো আমি প্ৰশিক্ষণ আৰম্ভ কৰিম। এই চেপ্টাৰটো যোৱাৰ পিছত 6 মাহ পিছত এই মহিলাসকলকে আকৌ আমি বিউটিচিয়ান আৰম্ভ কৰিম, যাতে সিহঁতে পাৰ্লাৰৰ কাম চাম শিকি আমি ফ্ৰীত শিকাই দিম, শিকাই এখেতক কৰাৰ ব্যৱস্থা কৰি দিম, চাৰ্টিফিকেট দি দিম, যাতে সিহঁতে নিজে নিজে কামটো কৰিব পাৰে। এইটো আমি টাৰ্গেট ইতিমধ্যে আমাৰ এইটো এবছৰৰ কাৰণে আমি টাৰ্গেট লৈছোঁ। ডিজিটেল ইণ্ডিয়াৰ যি স্বপ্ন, ঘৰত বহি টকা উপাৰ্জন কৰা, আপোনালোক ঠিক তেনেকুৱা পৰিকল্পনা আছে নেকি? মোৰ এনেকুৱা পৰিকল্পনা আছে যে মহিলাসকল সবলীকৰণ হ'ব লাগে আৰু মানে ৱৰ্ক ফ্ৰম হোম হ'লে বেছি ভাল। ঘৰত বহি পেলাই কৰিলে মহিলাসকলৰ কাৰণে বিশেষকৈ আপুনি ঘৰৰ কামটো কৰিব পাৰে আৰু ঘৰত বহি পেলাই ইনকাম কৰিব পাৰে। আৰু এটা বস্তু আমাৰ এইটোৱে টাৰ্গেট, আমাৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী তেনেকুৱা মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে যিমান কাম কৰিছে তাক আমি এটা সৰু সুৰা ছাপৰ্ট যদি দিব পাৰোঁ, এইকাৰণে আমি এই NGOৰ ফালৰ পৰা আমি চিলাই প্ৰশিক্ষণ কেন্দ্ৰ ইতিমধ্যে আৰম্ভ হৈ গ'ল। ইতিমধ্যে আপুনি উল্লেখ কৰিছে 3,000 মহিলাক আপুনি কামৰ এইটো কিমান স্থানত অলৰেডি কৰিলে প্ৰশিক্ষণ? আজিলৈকে এইটো 4টা হ'ল, অলৰেডি 1200 হৈ গ'ল। এটা চেণ্টাৰত 300কৈ শিকে, তো 1200 অলৰেডি হৈ গ'ল। তো আৰু 6টা ইতিমধ্যে হৈ যাব। এইটো দিছ মান্থ, এই মাহৰ ভিতৰত আপোনাৰ কমপ্লিট হৈ যাব 10টা। আমি অলৰেডি আমাৰ মেচিন আহি আছে, চিলাই মেচিন আমি 20টাকৈ আনি আছোঁ, 2টা চেণ্টাৰ একেলগত ৰেডি কৰি আছোঁ। BTCৰ কাৰ্যবাহী কাম কৰিছে আৰু এইবুলি গোলগঞ্জ সমষ্টি বা ধুবুৰী জিলাক লৈ আপোনাৰ কিবা চিন্তা চৰ্চা আছে নেকি? চাওক, যেহেতু এতিয়া আমাৰ তামাৰহাটটো গোলগঞ্জত পৰি গ'ল, আগত এইটো গোসাইগাঁও LAC আছিল, BTCৰ আণ্ডাৰত আছিল। BTCৰ যে 12টা সমষ্টি আছিল, তেতিয়া তাত আমাৰ তামাৰহাটটো BTCৰ সমষ্টিৰ গোসাইগাঁও LACত আছিল। তো এতিয়া যেহেতু আমাৰ তামাৰহাট অঞ্চলটো গোলগঞ্জত আহি গ'ল, ডেলিমিটেশ্যন হোৱাৰ পিছত, আৰু আমি যেহেতু BJPৰ এজন কাৰ্যকৰ্তা, সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব, আমি ভাবোঁ যে আমি টিকেটটো খুজিছোঁ। যেহেতু ইয়াৰ আগতো আমি BTCত খেলিছোঁ, ইলেকশ্যন আহিলে আৰু খেলা মানুহখিনিৰ সদায় কিবা কিবি এটা লাগি থাকে। কিন্তু মই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখেতকো মই জনাইছোঁ, দাদা মোক আপোনালোকে ছাৰ্ভে কৰি চাওক, মোক দিয়ক। কিন্তু BJP এনেকুৱা এটা দল, যি দলৰ টিকেট বিক্ৰী নহয়,
এতিয়া বেলেগ দললৈ মই আপোনাক ক'লোহেঁতেন বা আপোনালোকেও গম পালেহেঁতেন যে পইচা দিলে টিকিট আহি যাব, হয়নে নহয়? এইটো অ'পেন চিক্ৰেট। কিন্তু বিজেপি দলত কোনো টিকিটৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰে। যাক ৰাইজে বিচাৰে বিজেপি দলে তাকে টিকিট দিয়ে। ইতিমধ্যে বিজেপি দলৰ পৰা সেই সংকেত লাভ কৰিছে নেকি টিকেট? বিজেপি দলে কোনো সংকেত নিদিয়ে, কিন্তু ছাৰ্ভে চলিব ডাইৰেক্ট এনাউন্স কৰি দিয়ে।